কোম্পানী নাজিৰা উপসংমণ্ডলৰ কাৰ্যালয়ত আমি নাজিৰা মহকুমা ছাত্ৰ সন্থাই ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থা আৰু অসমীয়া ৰাইজে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিছোঁ। কিন্তু এইখন ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰখনে কিন্তু গণতান্ত্ৰিক আন্দোলনৰ সন্মান কৰিব নোৱাৰা এখন চৰকাৰ, যিখন চৰকাৰে অসমৰ জনগণৰ কথা নামানে। তেওঁলোকে কিন্তু শাসনৰ বাগজাৰি লোৱাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে কয় যে এখন ৰাইজৰ চৰকাৰ ৰাইজৰ হকে কাম কৰিম। কিন্তু যেতিয়া তেওঁলোকে দিছপুৰ দখল কৰে, কেন্দ্ৰত যেতিয়া তেওঁলোকৰ চৰকাৰ আহে, তেওঁলোকে যিবিলাক নিৰ্বাচনীৰ আগমুহূৰ্তত যিবিলাক ফুলজাৰি মাৰিছিল, বক্তৃতাৰ ফুলজাৰি মাৰিছিলে, সেই ফুলজাৰিবিলাক ওলোটাই ৰাইজৰ ওপৰত জৰ জবস্তিকে তেওঁলোকে হাৰাশাস্তি কৰি পেলাই কিছুমান সমস্যা তেওঁলোকে আমাৰ ওপৰত চমজাই দিয়ে। কোনো কাৰণতে এই কথা মানি নলওঁ। তেওঁলোকে নিয়মিতভাৱে বিদ্যুৎ যোগান ধৰিব পৰা নাই এইখন অসমত, আৰু সমান্তৰালভাৱে বিদ্যুৎ মাচুল তেওঁলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে তেওঁলোকে বিদ্যুৎ মাচুল বৃদ্ধি কৰি পেলাই জনসাধাৰণক টেটু চপৰা কাৰ্য আৰম্ভ কৰিছে। এই কাৰ্যক আমি ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। কোনো কাৰণতে এই কথা মানি লোৱা নহ'ব। সৰ্বসাধাৰণ ৰাইজৰ মুখলৈ চাই তেওঁলোকে কাম কৰিব লাগিব। এইটো ৰাজহুৱা খণ্ডটো ৰাইজৰ স্বাৰ্থত যেতিয়ালৈকে কাম নকৰিব তেতিয়ালৈকে কিন্তু এনেধৰণে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ্যৰ সন্মুখীন হৈ থাকিবৰ কাৰণে তেওঁলোক সদায় সকলো সময়তে তেওঁলোকে প্ৰস্তুত হৈ থাকিব লাগিব। অন্যথা কিন্তু কেতিয়াও এই শক্তি বিভাগটোক আমি কেতিয়াও ৰেহাই নিদিওঁ। তেওঁলোকে জনসাধাৰণৰ পক্ষত থাকি জনসাধাৰণৰ সেৱক হিচাপে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সমগ্ৰ অসমত তেওঁলোকে 1250 টকা আঁচনি ৰূপায়ণ কৰি পেলাই অৰুণোদয় আঁচনিৰ জৰিয়তে এটা পৰিয়ালক তেওঁলোকে 1250 টকা দিছে। অন্য হাতেদি এঘৰ পৰিয়ালক 1500ৰ পৰা 2000 টকালৈকে তেওঁলোকে বিদ্যুৎ মাচুল পৰিশোধ কৰিবলগীয়া হৈছে। কেনেকৈ চলিব তেওঁলোকে মাত্ৰ অকল ৰাইজক কৰ কাটল জাপি দি পেলাই তেওঁলোকক হাৰাশাস্তি সৃষ্টি কৰি পেলাই যি সমস্যা সৃষ্টি কৰিছে, এই সমস্যা কেতিয়াও মানি লোৱা নহ'ব। ৰাইজৰ পক্ষত থাকি কাৰ্যসূচীৰ দ্বাৰা আমি এটা কথা স্পষ্ট ৰূপত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰকৃততে স্মাৰ্ট মিটাৰ নাম দি যিটো লুণ্ঠন মিটাৰ প্ৰত্যেকৰ ঘৰে ঘৰে সংস্থাপন কৰিছে, সেইটোক আমি লুণ্ঠন মিটাৰ বুলি এইবাবে কৈছোঁ কিয়নো জনসাধাৰণৰ তেজ শুহি খোৱা মিটাৰটো কেতিয়াও স্মাৰ্ট মিটাৰ হ'ব নোৱাৰে। যদি আপোনালোকে প্ৰথম প্ৰক্ষেপ কৰা যি আচলতে গতানুগতিক আৰু মেনুৱেল মিটাৰ, সেই মিটাৰটোত কি জনসাধাৰণে বিল চুৰ কৰিছিল নেকি? আপোনালোকে জনসাধাৰণক ডকাইত সজাব বিচাৰিছে নেকি? আপোনালোকে সেই গতানুগতিক যিটো মেনুৱেল মিটাৰটো উঠুৱাই তাৰ সলনি স্মাৰ্ট মিটাৰ প্ৰদান কৰাটোৱে এটা কথা পৰোক্ষভাৱে বুজায় যে আমাৰ জনসাধাৰণ হৈছে বিদ্যুতৰ ডকাইত। এনেধৰণৰ কিছুমান বাৰ্তাৰ দ্বাৰা প্ৰকৃততে জনসাধাৰণক কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণৰ হেতালি খেলিছে, সেইটো সদৌ অসম ছাত্ৰ সন্থা আৰু আজি এই মঞ্চৰ নাজিৰা মহকুমা ছাত্ৰ সন্থাই কঠোৰভাৱে সকীয়নি দিব বিচাৰিছোঁ। যেতিয়ালৈকে আপোনালোকে এই লুণ্ঠন মিটাৰ অৰ্থাৎ স্মাৰ্ট মিটাৰ, আপোনালোকৰ ভাষাত চৰকাৰী ভাষাৰ এই স্মাৰ্ট মিটাৰ যেতিয়ালৈকে আপোনালোকে আঁতৰাবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা নকৰে, তেতিয়ালৈকে কিন্তু ৰাইজক লগত লৈ প্ৰতিবাদত। গতিকে এই স্মাৰ্ট মিটাৰক আমি বৰ্জন কৰিব বিচাৰোঁ। কাৰণ আমাৰ স্মাৰ্ট মিটাৰ ল'ব পৰা সক্ষম নাই। কাৰণ আমি গোটেই মানুহখিনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ। কাৰণ আমাৰ ল'ৰা ছোৱালী পঢ়া শুনাৰ লগতে আমাৰ মানুহজনৰ দিন হাজিৰা কৰি যিকেইটা পইচা পায়, সেইকেইটা পইচাৰে আমি স্মাৰ্ট মিটাৰ 1200-1500 টকা কেতিয়াও ভৰিব নোৱাৰিম। গতিকে লৈ এই প্ৰতিবাদ কাৰ্যসূচী যেতিয়ালৈকে তেওঁলোকে সাব্যস্ত নকৰে, তেতিয়ালৈকে আমি এই কাৰ্যসূচী চলাই লৈ যাম বুলি ভাবিছোঁ। আৰু যদি ইয়াতো তেওঁলোকে মানি নলয় আমাৰ দাবী, তেতিয়াহ'লে আমি সকলোৱে ঘৰে ঘৰে স্মাৰ্ট মিটাৰ খুলি আমি এই কাৰ্যালয়ত জমা দিম। গতিকে লৈ আমাৰ যি আগৰ মিটাৰ আৰু এতিয়া স্মাৰ্ট মিটাৰ, ইয়াত সম্পূৰ্ণ ডিফাৰেঞ্চ। কাৰণ আমাৰ প্ৰথম যিটো স্মাৰ্ট মিটাৰৰ সেই মিটাৰত আমাৰ 300-400 টকা আমি বিল ভৰিবলৈ সক্ষম হৈছিলোঁ আৰু আমি পাৰোঁ। এতিয়া কিন্তু এই স্মাৰ্ট মিটাৰে আমাক এনেকুৱাকৈ জোৰলা কৰিছে, কিন্তু আমি এই মিটাৰৰ বিল পৰিশোধ কৰিব নোৱাৰিম। গতিকে লৈ এই কাৰ্যসূচী আমি অবিৰতভাৱে চলাই নিম যদি তেওঁলোকে আমাৰ এই দাবী মানি নলয়। বিল বৰ্তমান আমি দিয়া নাই। আমাক স্মাৰ্ট মিটাৰ লগাই থৈ আহিছে। কোনো ভাল ধৰণে কথা নজনোৱাকৈ, আমাক অৱগত নকৰোৱাকৈ
যি মিটাৰ বহুৱাই থৈ আহিছে আমি এই মিটাৰ আমি কেতিয়াও মানি নলওঁ অনতি পলমে আমাক অতি সোনকালে তেওঁলোকে ৰিজাল্ট দিব লাগিব সাধাৰণ মানুহে কেনেধৰণে দিব স্মাৰ্ট মিটাৰ যোগেদি ৰিচাৰ্জ কৰি স্মাৰ্ট মিটাৰ আমি নোৱাৰিম কাৰণ আমাৰ একেবাৰে মই ক'লোঁ নহয় দৰিদ্ৰ সীমাৰেখা তলৰ আমি যিখিনি আমাৰ আজি নাৰী সমাজ ওলাই আহিছে আপোনাৰ কেন্দুগুৰি ৰমণীআলি যিমানখিনি দাঁতি কাষৰীয়া নাৰী সমাজ গোটেইখিনি আমি ওলাই আহিছোঁ কিহৰ কাৰণে আজি এই গৰমত প্ৰচণ্ড গৰমৰ তাপত আমি এই স্মাৰ্ট মিটাৰত মানে মানি ল'ব নোৱাৰোঁ মুঠতে কথা আমাৰ ইমানেই যদি তেওঁলোকে আমাৰ এই দাবী মানি নলয় তেতিয়াহ'লে আমি স্মাৰ্ট মিটাৰ অতি সোনকালে তেওঁলোকৰ এই কাৰ্যালয়ত আমি জমা দিম এই আমাৰ সেই সিদ্ধান্ত ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ